নিৰামিষ ভোজীসকলৰ কাৰণে আজি খুব ধুনীয়া এটা ব্ৰেকফাষ্টৰ অপশ্যন লৈ আহিছোঁ। আজি মই আছোঁ বিদ্যাবাহঁতৰ ঘৰত, এক্সাৰচাইজ কৰি উঠিলোঁ আৰু এতিয়া বিদ্যাবাই ধুনীয়াকৈ ব্ৰেকফাষ্ট বনাইছে। আৰু যিসকল নিৰামিষ ভোজী, যিসকলে মাছ মাংস একোৱে নাখায়, তেওঁলোকৰ কাৰণে খুব ধুনীয়া প্ৰটিন বেছিকৈ থকা, ফাইবাৰ বেছিকৈ থকা, আহজাতীয় পদাৰ্থ বেছিকৈ থকা এটা ধুনীয়া ব্ৰেকফাষ্টৰ অপশ্যন মই লৈ আহিছোঁ। আপোনালোকে দেখাৰ লগে লগে ভাবিছে বহুত দামী দামী বস্তু চাগে মই ইয়াতে ব্যৱহাৰ কৰিছোঁ, মানে বিদ্যাবাই ব্যৱহাৰ কৰিছে, বিদ্যাবাই বনাইছে বাৰু। কিন্তু ইয়াত দামী বস্তু একোৱে নাই, আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমে ইয়াৰ পৰা দেখুৱাইছোঁ। এয়া হ'ল বিলাহী। বিলাহীৰ ভিতৰৰ গুটিখিনি বিদ্যাবাই উলিয়াই লৈছে। লৈ এই মাজত যে দেখিছে, ইয়াতে আছে আপোনাৰ টফু আৰু পনীৰ মিক্স কৰি পেলাই ইয়াতে দিয়া আছে। টফু আৰু পনীৰৰ দাম আপোনালোকে জানে, বহুত কম দাম, বেছি দাম নহয়। আৰু টফু আৰু পনীৰটো বিদ্যাবাই কৈ দিয়ক কেনেকৈ মিক্স কৰি পেলাই, মানে কেনেকৈ কি দিছে, বইল কৰিছে নে ফ্ৰাই কৰিছে? মই কিবা এটা কোৱাৰ আগতে মই এইটো কওঁ, মই যিমান শিকিছোঁ মই নীৰৱমন শৰ্মাৰ পৰা শিকিছোঁ। এই গোটেইখিনি মানে পুষ্টিকৰ খাদ্যবিলাকৰ আভাস দি থাকে। মই তাৰ ওপৰত বেছ কৰিয়ে মই বস্তুবিলাক বনাবলৈ লৈছোঁ। এয়া বিলাহী তেনেই সস্তা, বিলাহীৰ গুটিখিনি মই ওলোৱাই লৈছোঁ। লৈ পেলাই মই ইয়াত পনীৰ, টফু আৰু ইয়াত অকণমান আদা ধনিয়া দিছোঁ, অকণ সন্ধ্যা নিমখ দিছোঁ, যাতে কোনোবাই ফাষ্টিং কৰিলে, কাৰোবাৰ ঘৰত কিবা সকাম চকাম কৰিলেও জিম চিম কৰি আহি আপোনালোকে ৰাতিপুৱা এইটো ল'ব পাৰে, নাইবা আপোনালোকৰ দুপৰীয়া আহাৰতো এইটো ল'ব পাৰে। এইটো কমপ্লিট নিৰামিষ ভোজীৰ কাৰণে। আপোনালোকে যদি কিবা ব্ৰত কৰি আছে, তেনেহ'লে ব্ৰত কৰিলেও এই মানে আহাৰটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। এইটো হৈ গ'ল আমাৰ প্ৰটিন চ'ৰ্চ। এতিয়া ছেকেণ্ড অপশ্যনটো হৈ গ'ল, ইয়াতে আপোনালোকে হয়তো দেখিছে বহুত দামী দামী কিবা ব্যৱহাৰ কৰিছোঁ, কিন্তু তেনেকুৱা একো নাই। ইয়াতে আছে চিয়া চিডছ, তাৰপিছত শুকান কিচমিচ যিটো আমি খাওঁ, তাৰপিছত লগত আঙুৰ আছে, কল আছে, আৰু আমাৰ আপেল আছে আৰু দৈ আছে। অকল সেইখিনি বস্তুৱে মিক্স কৰা হৈছে। আৰু মই বহুত বছৰ আগতে, মানে 1-1.5 বছৰমান আগতে এটা ভিডিঅ' বনাইছিলোঁ যে যদি আপোনালোকে ফল মূলত থকা যিখিনি পুষ্টিকৰ উপাদান, যিখিনি নিউট্ৰিয়েণ্টছ, সেইখিনি যদি আপোনালোকে ভালকৈ আপোনালোকৰ বডিটোৱে এবজৰ্ব কৰাটো বিচাৰে, তেনেহ'লে তাত আপোনালোকে অকণমান দৈ মিক্স কৰি ল'ব লাগে। মানে ফল মূলৰ লগত 5টা বেলেগ বেলেগ কালাৰৰ যদি আপোনালোকে ফল মূল মিক্স কৰি লয়, তাত যদি অকণমান দৈ মিক্স কৰি দিয়ে, দি পেলাই সেই ফল মূলখিনি যদি খায়, তেনেহ'লে সেই ফল মূলত থকা ফাইবাৰ, সেই ফল মূলত থকা আপোনালোকৰ নেচাৰেল চুগাৰ বা সেই ফল মূলত থকা প্ৰটিন আপোনালোকৰ বডিটোৱে ভালকৈ এবজৰ্ব কৰি লয়। আৰু সেই ফল মূলৰ পৰা যিখিনি আমি মানে আমাৰ বডিটোৱে যিখিনি সহায় পাব লাগে বা বডিটোৱে যিখিনি নিউট্ৰিয়েণ্টছ পাব লাগে, সম্পূৰ্ণৰূপে পোৱা যায়। গতিকে সেইকাৰণে আমি ইয়াতে ধুনীয়াকৈ দৈৰ লগত ফল মূল কেইবিধমান লৈছোঁ আৰু চিয়া চিডছ লৈছোঁ। লৈ পেলাই এই ধুনীয়াকৈ এইটো ব্ৰেকফাষ্ট আমি কৰিব ওলাইছোঁ। গতিকে যদি আপোনালোক নিৰামিষ ভোজী, যদি আপোনালোক ভেজিটেৰিয়ান হয়, তেনেহ'লে এই খাদ্যবিধ, এই আহাৰ আপোনালোকে বনাব পাৰে। পনীৰ, টফু, আদা আৰু ধনিয়া মিক্স কৰি পেলাই, তাৰমানে ভালকৈ মিক্স কৰি ল'ব। লৈ পেলাই এনেকৈ বিলাহীৰ ভিতৰত ল'ব পাৰে। তাৰপিছত এইটো হৈ গ'ল ফল মূলৰ লগত অকণমান দৈ, চিয়া চিডছ, কল, আঙুৰ, শুকান কিচমিচ, এনেকৈ মিক্স কৰি পেলাই আপোনালোকে বনাই ৰাতিপুৱা ব্ৰেকফাষ্টত আপোনালোকে এইটো খাব পাৰে। আৰু ইয়াৰে প্লাছ পইণ্টটো হ'ল, ইয়াতে আপোনালোকে চিম্পল কাৰ্বহাইড্ৰেট নাপায়, কমপ্লেক্স কাৰ্বহাইড্ৰেট পাব। আৰু যাৰ কাৰণে এইটো খোৱাৰ পিছত, আমাৰ কেতিয়াবা চাবচোন, ৰাতিপুৱা যদি আপোনালোকে ভাত খাই দিয়ে বা ৰুটি চব্জি খাই দিয়ে, পুৰি চব্জি খাই দিয়ে, আমাৰ টোপনি ভাৱ এটা আহে। সেই বস্তুটো এই খাদ্যবিধ খোৱাৰ পিছত, মানে এই ব্ৰেকফাষ্টটো যদি আপোনালোকে লয়, তেনেহ'লে সেই অসুবিধাটো আপোনালোকৰ কেতিয়াও নহয়। আপোনালোকৰ গোটেই দিনটো, মানে ইয়াতে যিহেতু প্ৰটিন বেছিকৈ পাব, আপোনালোকে ফাইবাৰ বেছিকৈ পাব, আপোনালোকে ফেটছ বেছিকৈ পাব, পনীৰ আছে যিহেতু আপোনালোকে গুড ফেটছ বেছিকৈ পাব। গতিকে যাৰ ফলত আপোনালোকৰ কি হ'ব, এই যে টোপনি ভাৱটো, ৰাতিপুৱা কিবা এটা খাই দিয়াৰ লগে লগে যে টোপনি ভাৱ এটা আহে, সেই বস্তুটো আপোনালোকৰ নহয়, সেই সুবিধাটো আপোনালোকৰ নহয়। গতিকে এনেকৈ আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এতিয়া আমি ধুনীয়াকৈ বিদ্যাবা আৰু কৃষ্ণদাই মোবাইলটো ধৰি আছে, আমি তিনিও মিলি পেলাই এই ব্ৰেকফাষ্টটো ধুনীয়াকৈ গ্ৰহণ কৰিম। ধন্যবাদ। আজিৰ ফিটনেছ ৰিলেটেড ভিডিঅ'টোত ইমানে। নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম।